হেল্ল' এভৰিৱান, কি ক'ম আৰু এনেকুৱা দুখৰ ঘটনা এটা। লাইভ আহিব ইচ্ছা নাযায়, তথাপিতো আহি পেলাই কথা এষাৰ ক'ম বুলিয়ে কেমেৰাটো অন কৰিছোঁ। কিন্তু আজি নহয়, এনেকুৱা বেয়া লাগিছে। আমি গৈছিলোঁ ফেঞ্চিত কথা এষাৰ শুনিছোঁ, ভাবিছোঁ এনেই কোনোবাই কৈছে, কিন্তু গোটেই ফেঞ্চিখন ওলট পালট হৈ গ'ল যে কথা এষাৰ জুবিন দা আৰু নাই কথা এষাৰ শুনিবলৈ আৰু মুখলৈ উচ্চাৰণটো নাহেই। কিন্তু কি কৰিম আৰু, উপায় নাই। কি যে হৈ গ'ল খন্তেকতে, আৰু মানুহৰ যে জীৱন আজি আছে কালি নাই। জুবিন দা যদি ঘূৰি আহিলহেঁতেন তেনেকুৱা এটা পৰিস্থিতি হৈ গৈছে। অসমবাসীৰ কাৰণে বহুত বেয়া ঘটনা এইটো, বহুত বেয়া। কি ক'ম আৰু, ভাষা নাই আৰু ক'বলগীয়া। ভাবিব নোৱাৰা এটা অসমৰ গৌৰৱ আছিল জুবিন দা। আমাৰ অসমৰ গৌৰৱ, আমাৰ এটা বহুত ডাঙৰ এটা সম্পদ আছিল আমাৰ। কি বুলি কওকচোন, ইমান দুখ লাগিছে নহয়। ভাষা নাই, মুখেৰে ভাষা নোলায় আৰু কথা এষাৰ ক'ব নোৱাৰোঁ, এনেকুৱা হৈছে। জুবিন দা, আপুনি য'তে আছে ভালদৰে থাকিব, আৰু আপোনাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আপুনি ভালদৰে থাকক, য'তে থাকে শান্তিৰে থাকক, তাৰে মই কামনা কৰিলোঁ।